সেই নাট্য দলৰ প্ৰতি গভীৰ সংকট আহিছে। তাৰ সমান্তৰালভাৱে বজালী এনেকুৱা এটা অঞ্চল য'ত ভ্ৰাম্যমাণ থিয়েটাৰৰ জৰিয়তে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত নাট্য আন্দোলনৰ এক অভিলেখ সৃষ্টি হৈছে। সেই বজালীৰ পৰাই সৃষ্টি হোৱা ভ্ৰাম্যমাণ নাট্য দলত আজিৰ দিনটোত যিসকল প্ৰখ্যাত অভিনেতা অভিনেত্ৰীয়ে দখল কৰি লৈছে, মই ক'লেও আপোনালোকে হয়তো কোনোবাই টান পালে উপায় নাই, যিসকল গাঁৱৰ মফচলীয়া অঞ্চলত সৰু সৰু অভিনয়ৰ লগত জড়িত শিল্পী কলা কুশলী আছিল, তেওঁলোক যেন হেৰাই গ'ল। এনেকুৱা হ'ল 20 লাখ 30 লাখ টকাত নাট্য দলত ভ্ৰাম্যমাণ নাটকত আনি পেলাই তেওঁলোকক মাননি দি পেলাই আজি সৰু সৰু শিল্পী নোহোৱা হৈ গ'ল। মই চকীহালী, বঙাইগাঁৱৰ চকীহালীৰ অদলাগুৰিৰ এগৰাকী বিশিষ্ট নাট্যকাৰ আছিল। তেওঁৰ অন্তিম অৱস্থা দেখি মই হতবাক হৈছোঁ। বোলে আপুনি কিমান বছৰ নাটকৰ পৰা বাদ পৰিল? বোলে বাপু, আজি 20 বছৰ হ'ল মই নাটকৰ পৰা অৱহেলিত। বোলে কিয়? বোলে আমাৰ নিচিনা শিল্পীৰ এতিয়া আৰু মূল্য নাই। এই যে প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোক পুনৰ জীৱন্ত ৰূপ দিয়াৰ কাৰণে সৰুপেটাৰ আপোনালোকৰ যি উদ্যোগত যি আন্দোলন, যি প্ৰচেষ্টা, এই প্ৰচেষ্টা দীৰ্ঘম্যাদী হওক। কাৰণ আপোনালোকৰ এই প্ৰচেষ্টাই সমগ্ৰ বজালীৰ লগতে অসমবাসীৰ ওচৰত এটা মেছেজ যাব লাগে যে অপেচাদাৰী যিসকল নাট্য দল আছে, সেই নাট্য দলসমূহ আমাৰ কাৰণে সম্পদ, আমাৰ কাৰণে চিনাকি, আমাৰ কাৰণে সংস্কৃতিৰ চানেকি। এই কথাটো প্ৰতিপন্ন হ'ব লাগে। আৰু নাট্য আন্দোলনত মই ভাষণ দীঘলীয়া কৰিব বিচৰা নাই। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই চিহ্নযাত্ৰাৰ জৰিয়তে নাটকৰ আৰম্ভ হৈছিল, ভাওনাৰ জৰিয়তে। পৰৱৰ্তী 140 বছৰ পিছত শ্বেক্সপিয়াৰে আনিলে নাটকৰ পৰিমাণ। আজি 140 বছৰ পূৰ্বে শ্বেক্সপিয়াৰক আমি সকলোৱে চিনি পালোঁ, কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এতিয়া ভাওনা যি নাটক, এই পৰম্পৰাক আমি পাহৰিলোঁ অসমীয়া সমাজে। গতিকে সৰুপেটাৰ এই পবিত্ৰ মঞ্চত আপোনালোকৰ যিসমূহ নাট্যপ্ৰেমী ৰাইজ, আপোনালোক অসমীয়া জাতীয় জীৱনৰ সম্পদ, আপোনালোকে এখন নাটক উপভোগ কৰিবৰ কাৰণে, নাটক চাবৰ কাৰণে এইদৰে একগোট হৈছে, অসমীয়া সংস্কৃতিক জীয়াই ৰখাৰ কাৰণে একগোট হৈছে, জাতীয় জীৱনক চহকী কৰাৰ কাৰণে একগোট হৈছে। মই সকলোকে পুনৰবাৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰি মই মোৰ বক্তব্যৰ ভুল-ত্ৰুটি মাজনে বিচাৰি মোৰ ক'ব লগাখিনি ইমানতে বিৰাম দিছোঁ। জয় অসম, জয় গুৰু শংকৰ।